বিজেপি যেতিয়া প্ৰথম আৰম্ভ কৰিছিলে তেওঁলোকো ক্লাবেই আছিলে তেওঁলোকো মইনা পাৰিজাতে আছিলে যদি কোনোবাই টিকেট দিবলৈ যায় পিছফালৰ দুৱাৰখন খুলি পিনে দৌৰ মাৰে যাক টিকেট দিবলৈ যায় নলবাৰী য'ত দপদপাই আছে এতিয়া আৰএছএছ আৰু বিজেপিৰ দুৰ্গ বুলি কয় তাত আৰম্ভণিৰে পৰা যিসকলৰ টিকেট দিছিলে হিচাপবোৰ চাবচোন 700 1200 1500 3,500 8,000 এইবোৰ হিচাপ আৰু মুখ্যমন্ত্ৰীয়ে যিটো মোক কৈছে সেইদিনাখনো শুনিছো বোলে তেওঁ মোৰ নাম নাই লোৱা নাম ললে ভাবে যে মই ডাঙৰ মানুহ হৈ যাম কৈছে দুবাৰ হৰাইছো মই তেওঁক কৈছো যে আপোনাক মই প্ৰত্যাহ্বান জনাইছো আপুনি বিজেপি বা কংগ্ৰেছৰ দৰে সংগঠন নথকা কোনোবা এটা দলত যদি আৰম্ভণিৰ পৰা নিৰ্বাচন খেলিলে হলে উৰেটো জীৱন আজীৱন আপুনি বিধায়ক হ'ব নোৱাৰিলে হলে কাৰণ আপোনাৰ যিটো ভাৱমূৰ্তি আপোনাৰ মানে কলেজীয়া দিনৰ পৰা আপোনাৰ যিটো ভাৱমূৰ্তি এদিন আলফা পিছদিনাখন সালফা এদিন আছুৰ পৰা খেদা খাইছে আপোনাৰ যিটো ভাৱমূৰ্তি নহয় বিজেপি বা কংগ্ৰেছত নহয় যদি বেলেগ কোনোবা এটা যিকোনো ৰাজনৈতিক দল এনিৱান আজীৱন আপুনি এমএলএ হ'ব নোৱাৰিলে এখন চাণক্য বুলি কোৱা হয় আজীৱন এমএলএ এইটো কোৱা কথা পইচা হাতত যেতিয়া আহিব সিন্ডিকেটৰ পইচা আহিব কমিশনৰ পইচা আহিব যিকোনো কাম